অসম চৰকাৰৰ শিক্ষা বিভাগে ক শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক বিকাশ, ভাষা বিকাশ, সামাজিক বিকাশ, বৌদ্ধিক বিকাশ, প্ৰাক সাংখ্যিকতাৰ দক্ষতা সাধনৰ উদ্দেশ্যে প্ৰতিখন বিদ্যালয়ৰ ক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰিছে শৈক্ষিক মেলা। আজি নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাজিৰা নগৰ খ মণ্ডল সমল কেন্দ্ৰৰ নাজিৰা নগৰ ল'ৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰে শৈক্ষিক মেলা। এই শৈক্ষিক মেলাত শিশু ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। এইটো এটা খুব চৰকাৰীভাৱে খুব সুন্দৰ এটা পদক্ষেপ লৈছে। আমাৰ চৰকাৰী বিদ্যালয়ৰ ক শ্ৰেণীটোৱে হ'ল প্ৰথম আৰু গোটেই স্কুলখনৰ ভেটিস্বৰূপ। ইয়াতে ছাত্ৰ ছাত্ৰীসকল আহে মাকৰ বুকুৰ মৰমৰ পৰা আঁতৰি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ এই বিদ্যালয়লৈ আহে। বিদ্যালয়ত ক শ্ৰেণীত নাম লগায়। ক শ্ৰেণীত আমি যিগৰাকী শিক্ষয়িত্ৰী থাকে, আমাৰ সাধাৰণতে শিক্ষক শিক্ষয়িত্ৰী দুয়োগৰাকীয়ে থাকিব পাৰে, কিন্তু আমি প্ৰিফাৰ কৰিম যে আমাৰ ক শ্ৰেণীটোত মাতৃসুলভ এগৰাকী শিক্ষয়িত্ৰী থাকক আৰু তেওঁ সেই ঘৰৰ পৰা এৰি থৈ অহা মৰমখিনি যাতে শিক্ষয়িত্ৰীগৰাকীয়ে দিব পাৰে, দি খুব সুন্দৰভাৱে যাতে তেওঁলোকক আটাইকেইটা সৰ্বাংগীন বিকাশ মানে শাৰীৰিক বিকাশ, মানসিক বিকাশ, বৌদ্ধিক বিকাশ, আৱেগিক বিকাশ, ভাষাৰ বিকাশ, সৌন্দৰ্যবোধৰ যিটো এই আটাইকেইটা বিকাশ মানে ক শ্ৰেণীৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে পাব লাগে। বিদ্যালয়ত যেতিয়া ক শ্ৰেণীত অন্তৰ্ভুক্ত হয় নাম লগায়, আমি তেওঁলোকক আৰক্ষণ মানে ইংৰাজীত যাক কয় ৰিটেনশ্যন, আমি ছাত্ৰ ছাত্ৰীসকলক ৰিটেনশ্যন কৰি ৰাখিব পাৰিব লাগিব। ক শ্ৰেণীৰ পৰা ক্লাছ 1লৈ, ক্লাছ 1ৰ পৰা তেনেকৈ ক্ৰমান্বয়ে আগবাঢ়ি গৈ দিব পৰাকৈ আমি তেওঁলোকক মানে শিক্ষাদান কৰিব লাগিব। আৰু চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ পৰিমাণ কমি যোৱাটো এটা সঁচাকৈ দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে। আৰু অৱশ্যে এটা কথা ভাল, আমাৰ ক'ভিড-19ৰ পাছৰ পৰা আমাৰ চৰকাৰী বিদ্যালয়লৈ প্ৰাইভেট বিদ্যালয়বিলাকৰ পৰাও ছাত্ৰ ছাত্ৰী আহি আকৌ পুনৰ এই চৰকাৰী বিদ্যালয়ত নাম অন্তৰ্ভুক্ত কৰিছে। সেইটো এটা শুভ লক্ষণ। আৰু এই শিশু মেলাই এটা মেলামুখৰ পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক উদগনি যোগাইছে আৰু খুব সুন্দৰভাৱে ক্ৰীড়াভিত্তিক খেল ধেমালিৰ যোগেদি যাতে শিক্ষা আহৰণ কৰিব পাৰে তাৰ এটা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিক্ষা বিভাগৰ এনেধৰণৰ পদক্ষেপে আমাৰ চৰকাৰী বিদ্যালয়লৈ নিশ্চয় ইতিবাচক সঁহাৰি আগবঢ়াই আনিব। আৰু অভিভাৱকসকলক মই এটা আজি অনুৰোধ জনাম যে কোনো গুণে আমাৰ চৰকাৰী বিদ্যালয়সমূহ কম নহয়, গতিকে চৰকাৰী বিদ্যালয়ত তেওঁলোকৰ শিশুসকলক নামভৰ্তি কৰিবৰ কাৰণে এই আপাহতে অনুৰোধ জনাম। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।